প্ৰিয় দৰ্শক, পুৰুষৰ এই তিনিটা ভুলৰ বাবে নাৰীসকল ভুলপথলৈ যায়। নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ এবাৰ আপোনালোক সকলোকে মোৰ তৰফৰ পৰা হৃদয়ৰ পৰা স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি যি কাহিনীটো লৈ আহিছোঁ সেয়া বহুতেই জ্ঞানবৰ্ধক হ'ব। মই আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, অনুগ্ৰহ কৰি কাহিনীটোৰ শেষলৈকে লগত থাকিব। প্ৰিয় দৰ্শক, এই কাহিনীটো আপোনালোকৰ জীৱনত বহু কথা শিকাই যাব। কোৱা হয়, ভাগ্যৰ লিখন ইমানেই গভীৰ যে স্বয়ং ব্ৰহ্মাইও সম্পূৰ্ণভাৱে জানিব নোৱাৰে। তেন্তে এজন সাধাৰণ মানুহৰ কথা আৰু কি হ'ব? আজি মই আপোনালোকৰ আগত নাৰীৰ চৰিত্ৰক লৈ এটা অতি সুন্দৰ আৰু শিক্ষামূলক কাহিনী লৈ আহিছোঁ। কাহিনীটো আৰম্ভ কৰাৰ আগতে সকলোকে এটা সৰু অনুৰোধ। যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব যাতে আমাৰ প্ৰতিটো নতুন ভিডিঅ'ৰ জাননী আপোনালোক সময়মতে পাই থাকে। তেন্তে আহক আজিৰ এই জ্ঞানবৰ্ধক প্ৰসংগটো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, এখন গাঁৱত দুপৰীয়াৰ সময়ত এজনী অতি সুন্দৰী নাৰী পানী ভৰাবলৈ এটা কুঁৱালৈ গৈছিল। সেই কুঁৱাটোৰ কাষেদিয়েই এটা পথ পাৰ হৈ গৈছিল। কিছু সময়ৰ পাছত সেই পথেদিয়েই এজন পথচাৰী গৈ আছিল। কুঁৱাটোৰ ওচৰত সেই নাৰীজনীক পানী ভৰোৱা দেখি সেই মানুহজন কুঁৱাৰ কাষতেই ৰৈ গ'ল। প্ৰিয় দৰ্শক, সেই পথচাৰীজন বহুত বেছি পিয়াহত আছিল। সেয়ে তেওঁ সেই নাৰীজনীৰ ওচৰত পানী খুৱাবলৈ বিনম্ৰ অনুৰোধ জনালে। মানুহজন পিয়াহত আছে বুলি জানি সেই নাৰীজনীয়ে কুঁৱাৰ পৰা ঠাণ্ডা পানী উলিয়াই তেওঁক খুৱালে। পানী খাই মানুহজনৰ পিয়াহ পলোৱাৰ পাছত হঠাৎ সেই মানুহজনে অতি অদ্ভুত আৰু গভীৰ দৃষ্টিৰে সেই নাৰীজনীৰ ফালে চাবলৈ ধৰিলে। তেতিয়া সেই পানী ভৰোৱা নাৰীজনীয়ে মানুহজনক সুধিলে, "কি ভাই, কি হ'ল? ইমান গভীৰভাৱে মোৰ ফালে কিয় চাই আছে? তোমাৰ পিয়াহ এতিয়াও শান্ত হোৱা নাই নেকি?" নাৰীৰ কথাখিনি শুনি সেই পথচাৰীজনে ক'লে, "মোৰ পিয়াহটো শান্ত হৈ গ'ল। কিন্তু মোৰ মনত এটা প্ৰশ্নই বৰ আমনি কৰি আছে। তুমি মোৰ সেই প্ৰশ্নৰ উত্তৰ দিব পাৰিবা নেকি?" তেতিয়া সেই পানী ভৰোৱা নাৰীজনীয়ে ক'লে, "হয়, যদি তোমাৰ প্ৰশ্নটো মোৰ সৈতে সম্পৰ্কিত হয়, তেন্তে মই নিশ্চয় তোমাৰ প্ৰশ্নৰ উত্তৰ দিম। তুমি প্ৰশ্নটো সোধা।" তেতিয়া সেই মানুহজনে সুধিলে, "আপুনি মোক এইটো কওকচোন, নাৰীৰ ক্ৰিয়া চৰিত্ৰ বুলিলে কি বুজায়? মানুহে কয় যে নাৰীৰ চৰিত্ৰ ব্ৰহ্মাইও সম্পূৰ্ণভাৱে জানিব নোৱাৰে। যদিও নাৰীক স্বয়ং ব্ৰহ্মা দেৱতাই সৃষ্টি কৰিছে, তেন্তে নাৰীসকলৰ ভিতৰত এনে কি থাকে যাৰ বাবে মানুহে নাৰীৰ চৰিত্ৰ বুজিব নোৱাৰে? সেইবাবেই আপুনি মোক নাৰীৰ ক্ৰিয়া চৰিত্ৰৰ বিষয়ে জনাবলৈ সহায় কৰক।" প্ৰিয় দৰ্শক, সেই পথচাৰীজনৰ কথা শুনি সেই পানী ভৰোৱা নাৰীজনীয়ে ক'লে, "নাৰীৰ ক্ৰিয়া চৰিত্ৰ চাবলৈ জিদ নকৰিবা। তুমি নাৰীৰ ক্ৰিয়া চৰিত্ৰ চাব নোৱাৰিবা।" তেতিয়া সেই পথচাৰীজনে ক'লে, "নাই নাই, আপুনি মোক বিশ্বাস কৰক। অনুগ্ৰহ কৰি মোক নাৰীৰ ক্ৰিয়া চৰিত্ৰ দেখুৱাওক। মই নাৰীৰ ক্ৰিয়া চৰিত্ৰ চাব বিচাৰোঁ।" প্ৰিয় দৰ্শক, সেই নাৰীজনীয়ে বহু বুজাই ক'লেও সেই পথচাৰীজনক মনাব নোৱাৰিলে। শেষত পানী ভৰোৱা নাৰীজনীয়ে ক'লে, "ঠিক আছে, যদি তুমি নাৰীৰ ক্ৰিয়া চৰিত্ৰ চাব বিচৰা, তেন্তে মই তোমাক নাৰীৰ ক্ৰিয়া চৰিত্ৰ দেখুৱাই আছোঁ। কিন্তু নাৰীৰ ক্ৰিয়া চৰিত্ৰ দেখি ভয় নাখাবা।" ইমানতেই সেই সুন্দৰ নাৰীজনীয়ে হঠাৎ জোৰকৈ চিঞৰিবলৈ ধৰিলে আৰু "বচাও বচাও" বুলি মাতিবলৈ ধৰিলে। কুঁৱাৰ ওচৰত এজনী নাৰীক জোৰকৈ চিঞৰা দেখি গাঁৱৰ মানুহবোৰ লাঠি জং লৈ সেই কুঁৱালৈ দৌৰি আহিবলৈ ধৰিলে। গাঁৱৰ মানুহবোৰক লাঠি লৈ নিজৰ দিশে দৌৰি আহি থকা দেখি সেই পথচাৰীজন ভীষণ ভয় খালে। তেওঁ অতি আতংকিত হৈ ভাবিবলৈ ধৰিলে, "এই নাৰীয়েতো মোক বিপদত পেলালে। মইতো কেৱল নাৰীৰ ক্ৰিয়া চৰিত্ৰ দেখুৱাবলৈহে কৈছিলোঁ, কিন্তু এইটো গাঁৱৰ মানুহক মাতি মোক মাৰিবলৈ বিচাৰিছে।" পথচাৰীজন বহুত ভয় খাই সেই নাৰীজনীক ক'লে, "ভনী, আপুনি এনেকুৱা কিয় কৰি আছে? আপুনি মোক মাৰ খুৱাবলৈ বিচাৰিছে নেকি? এইদৰে কিয় চিঞৰি আছে? গাঁৱৰ মানুহবোৰেতো এইটো ভাবিব যে মই আপোনাৰ লগত কিবা অসৎ আচৰণ কৰিছোঁ।" পথচাৰীজনৰ এই কথা শুনি সেই নাৰীজনীয়ে ক'লে, "মই এইকাৰণেই চিঞৰি আছোঁ যাতে গাঁৱৰ মানুহবোৰে তোমাক লুচ্চা লফংগা বুলি ভাবি তোমাক মাৰে।
এই কথা শুনি সেই মানুহজন সম্পূৰ্ণভাৱে আতংকিত হৈ পৰিল আৰু কাকুতি মিনতি কৰি সেই নাৰীজনীৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। "ভনী, মোক ক্ষমা কৰি দিয়া। মই আপোনাক এই গাঁৱৰ এজনী ভাল আৰু ভদ্ৰ নাৰী বুলি ভাবিছিলোঁ। সেইবাবেই আপোনাক সেই প্ৰশ্নটো সুধিছিলোঁ। মই নাজানিছিলোঁ যে মোৰ প্ৰশ্নত আপুনি ইমান অসন্তুষ্ট হ'বা। যিয়েই হওক, এতিয়া যি হ'ল হ'ল। অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়া। মোৰ পৰা অজানিতেই ভুল হৈ গ'ল। নহ'লে এই গাঁৱৰ মানুহবোৰে লাঠি-জঙেৰে মাৰি মাৰি মোক মাৰিয়েই পেলাব।" প্ৰিয় দৰ্শক, সেই মানুহজনক ইমান ভয়ত কঁপা আৰু আতংকিত অৱস্থাত দেখি সেই নাৰীজনীয়ে এটা কাম কৰিলে। সেই ঠাইতেই পানীৰে ভৰ্তি কলহটো নিজৰ ওপৰত ঢালি দিলে আৰু পানীৰে নিজৰ সকলো কাপোৰ তিয়াই পেলালে। ঠিক তেনেকৈয়ে সেইফালে গাঁৱৰ মানুহবোৰ লাঠি-জং লৈ কুঁৱাৰ ওচৰ পালেহি আৰু তেওঁলোকে সেই নাৰীজনীক সুধিলে, "ভনী, কি হ'ল? তোমাৰ লগত কি হৈছে? সোনকালে আমাক সকলো কথাখিনি কোৱা।" তেতিয়া সেই পানী ভৰাটা নাৰীজনীয়ে কথা গঢ়ি লৈ গাঁৱৰ মানুহবোৰক ক'লে, "আপোনালোকে আহোঁতে বহুত পলম কৰিলে। অলপ আগতে ইয়াত এটা অতি ডাঙৰ নেকুৰা আহি পৰিছিল। সি মুখ মেলি মোৰ ফালে আগবাঢ়ি আহিছিল যেতিয়া সেই নেকুৰাটোৱে মোৰ একেবাৰে ওচৰ পালে। মই ভয়ত এই কুৱাটোৰ ভিতৰত জঁপিয়াই পৰিলোঁ। ঠিক সেই সময়তে এই সজ্জন মানুহজন ক'ৰবাৰ পৰা আহি সেই নেকুৰাটো মাৰি খেদিয়াই পঠিয়ালে আৰু মোক এই কুৱাটোৰ পৰা উলিয়াই প্ৰাণ ৰক্ষা কৰিলে। আজি মই এই ভাই চাহাবৰ বাবে জীৱিত আছোঁ। মই তেওঁৰ ঋণী। নহ'লে আজি সেই নেকুৰাটোৱে মোক খাই পেলালেহেঁতেন।" প্ৰিয় দৰ্শক, সেই নাৰীজনীৰ মুখৰ পৰা এনে কথা শুনি গাঁৱৰ সকলো মানুহে সেই পথচাৰীজনৰ বহুত প্ৰশংসা কৰিলে। সকলোৱে তেওঁক ভালপোৱা আৰু সন্মানেৰে চাবলৈ ধৰিলে। ধন্যবাদ জনাই গাঁৱৰ মানুহবোৰ সেই ঠাইডোখৰৰ পৰা উভতি গ'ল। তেতিয়া সেই পানী ভৰাটা নাৰীজনীয়ে সেই পথচাৰীজনক ক'লে, "দেখিলানে? এইটোকেই নাৰীৰ ক্ৰিয়া চৰিত্ৰ বুলি কয়। মোৰ বিশ্বাস আগলৈ এতিয়া তুমি কাকো নাৰীক ক্ৰিয়া চৰিত্ৰ দেখুৱাবলৈ জোৰ নকৰিবা।" নাৰীৰ ক্ৰিয়া চৰিত্ৰৰ অৰ্থ তুমি এতিয়া চাগে ভালদৰেই বুজি পাইছা। যিজনী নাৰীয়ে মিছাকো সঁচা আৰু সঁচাকো মিছা কৰি তুলিব পাৰে, বুজিবা সেয়াই নাৰীৰ ক্ৰিয়া চৰিত্ৰ। যিজনী নাৰীয়ে অপৰাধীক নিৰ্দোষ আৰু নিৰ্দোষক অপৰাধী কৰি তুলিব পাৰে, বুজিবা সেয়াই নাৰীৰ ক্ৰিয়া চৰিত্ৰ। আৰু যিজনী নাৰীয়ে পলকতে পৰিৱেশটো সুখময় কৰি তুলিব পাৰে আৰু সুখৰ মাজতো দুখৰ ছাঁ পেলাব পাৰে, বুজিবা তাতো নাৰীৰ ক্ৰিয়া চৰিত্ৰৰ খেলেই চলিছে। সেয়েহে প্ৰিয় দৰ্শক, কোৱা হয় নাৰীৰ খেলক স্বয়ং দেৱতাসকলেও সম্পূৰ্ণভাৱে বুজি নাপালে। প্ৰিয় দৰ্শক, সাধাৰণতে কোৱা হয় যে নাৰী অতি কোমল হৃদয়ৰ অধিকাৰী। সি যদি কাকো অলপো দোষী দেখিছে, তেন্তে সি নিজেই ভাঙি পৰে। কিন্তু যেতিয়া নাৰী ক্ৰোধিত হয়, তেতিয়া সি নিজৰ হৃদয়ক শিলতকৈও অধিক কঠোৰ কৰি লয়। যদি আপুনি অকাৰণতে নাৰীক অত্যাচাৰ কৰে বা কষ্ট দিয়ে, তেন্তে সি আপোনাৰ সুখ-শান্তি কাঢ়ি ল'ব পাৰে, আপোনাৰ মান-সন্মান একেবাৰেই ধ্বংস কৰি দিব পাৰে। আৰু যদি আপুনি নাৰীক মান-সন্মান আৰু মৰম দিয়ে, তাক সুখত ৰাখে, তেন্তে সেই নাৰীয়ে সাবিত্ৰীৰ দৰে আপোনাক মৃত্যুৰ মুখৰ পৰা টানি উলিয়াই আনিব পাৰে। নাৰী যদি নিজৰ ওপৰত আহি পৰে, তেন্তে স্বৰ্গ সদৃশ ঘৰখনকো নৰক কৰি তুলিব পাৰে। আৰু যদি নাৰী সুখী হয়, তেন্তে সেই নৰক সদৃশ ঘৰখনকো স্বৰ্গত পৰিণত কৰিব পাৰে। প্ৰিয় দৰ্শক, গুণ আৰু অৱগুণ সকলো মানুহৰ ভিতৰত থাকে। নাৰীৰ ভিতৰত গুণ আৰু অৱগুণ আছে। কিন্তু কথাটো হ'ল, আপুনি তেওঁলোকৰ কোনটো চাব বিচাৰে, সেয়া আপোনাৰ হাততেই আছে। বহু সময়ত পুৰুষৰ ভুল আচৰণৰ বাবেই নাৰী ভুল পথলৈ গৈ পৰে। আমি পুৰুষসকলেই বহু সময়ত তেওঁলোকক তেনেকুৱা শক্তি দিওঁ যাৰ ফলত তেওঁলোকে ভুল পথ অনুসৰণ কৰে। আমাৰ ব্যৱহাৰ তেওঁলোকৰ প্ৰতি সদায় সন্মানপূৰ্বক নহয়। বহু সময়ত পুৰুষেই পুৰুষ হোৱাৰ অহংকাৰত নাৰীক বেয়া কথা কয়, অপমান কৰে। কেতিয়াবা তেওঁলোকক ভৰিৰ চেন্দেলৰ দৰে তুচ্ছ ব্যৱহাৰ কৰে। নাৰীক ভৌতিক বস্তু বুলি ভাবি ব্যৱহাৰ কৰি পেলাই দিয়া হয়। এই সকলোবোৰ কাৰণতেই বহু নাৰীয়ে বাধ্য হৈ নিজৰ ভিতৰৰ দোষসমূহ বাহিৰলৈ উলিয়াব লগা হয়।
বহু নাৰীয়ে এনে অসভ্য আৰু অপমানজনক ব্যৱহাৰ নিৰহে সহ্য কৰি যায়। বহু নাৰী পুৰুষৰ অত্যাচাৰ দেখি ভিতৰি ভিতৰি জ্বলি থাকে আৰু বহু নাৰীয়ে নিজৰ প্ৰভাৱ দেখুৱাই দিয়ে। এতিয়া মই আপোনালোকক জনাবলৈ গৈ আছোঁ, নাৰীসকলে কেতিয়া ভুলপথৰ সহায় লয়। ইয়াৰ পিছত কিছুমান স্পষ্ট কাৰণ আছে। প্ৰথম কাৰণটো হ'ল পুৰুষৰ আচৰণ। যেতিয়া পুৰুষৰ ব্যৱহাৰ নাৰীৰ প্ৰতি সন্মানপূৰ্বক নাথাকে, সদায় সৰু সৰু কথাতে ক্ৰোধ কৰে, বেয়া ভাষাত কথা কয়, চিঞৰি চিঞৰি কথা পাতে, নাৰীক যথাযোগ্য সন্মান নিদিয়ে, যি সন্মানত তেওঁ অধিকাৰী সেয়া তেওঁলোকক দিয়া নহয়, তেওঁলোকৰ অধিকাৰ কাঢ়ি লোৱা হয় আৰু চাকৰৰ দৰে ব্যৱহাৰ কৰা হয়। নাৰীক কেৱল ভোগবিলাসৰ বস্তু বুলি ভাবি সদায়ে দোষাৰোপ কৰি থকা হয়। তেওঁলোকক নিৰন্তৰ নিৰ্যাতন কৰা হয়। তেওঁলোকৰ প্ৰয়োজন, অনুভৱ আৰু মনৰ কথা বুজিবলৈ চেষ্টা কৰা নহয়। নিজৰ নাৰীক উপেক্ষা কৰি আন নাৰীৰ প্ৰতি মন লগোৱা হয়। এই সকলোবোৰেই সেই কাৰণ, যিবোৰে এজনী নাৰীক তেওঁৰ নৈতিক স্থানৰ পৰা ফালৰি কাটি ভুলপথলৈ ঠেলি দিয়ে। দ্বিতীয় কাৰণটো হ'ল অত্যাধিক স্বাধীনতা। অত্যাধিক স্বাধীনতাৰ ফলত বহু সময়ত নাৰীৰ প্ৰবৃত্তি উচ্ছৃঙ্খল হৈ পৰে। ইয়াতো পুৰুষৰ ভূমিকা যথেষ্ট বেছি থাকে। যেনে, শৈশৱ কালৰ পৰাই যদি কোনো শিশুক সকলো কথাতে সম্পূৰ্ণ মনমানি কৰিবলৈ দিয়া হয়, যি মন যায় তাকেই কৰিব দিয়া হয় বা তেওঁক সংস্কাৰ আৰু শিষ্টাচাৰৰ পৰা বঞ্চিত ৰখা হয়, তেন্তে সেই দোষসমূহ লাহে লাহে তেওঁৰ অভ্যাসত পৰিণত হয়। পিছলৈ গৈ সেই অভ্যাসসমূহেই মান-অপমান আৰু দুখ-কষ্টৰ কাৰণ হৈ উঠে। শৈশৱত যদি সংস্কাৰ শিকোৱা নহয়, সেয়াই ভৱিষ্যতে জীৱনত ভুল পথৰ দুৱাৰ খুলি দিব। তৃতীয় কাৰণটো হ'ল ইন্দ্ৰিয়ৰ চঞ্চলতা। প্ৰিয় দৰ্শক, বহু সময়ত মানুহে নিজৰ ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে। সেই কাৰণেই তেওঁলোকে ডাঙৰ বিপদত পৰে বা ভুল পথ বাছি লয়। প্ৰিয় দৰ্শক, ইন্দ্ৰিয় চঞ্চল তেতিয়াই হয়, যেতিয়া আৰম্ভণিৰ পৰাই আমি ইন্দ্ৰিয়সমূহক সম্পূৰ্ণ স্বাধীনতা দি দিওঁ। নিয়ম, সংযম আৰু আত্মনিয়ন্ত্ৰণ নাথাকিলে ইন্দ্ৰিয়ই মানুহক ভুল দিশে লৈ যায়। চতুৰ্থ কাৰণটো হ'ল বেয়া লোকৰ সংগ। বেয়া মানুহৰ সংগত থাকিলে ভাল মানুহো কুটিল হৈ পৰে। তেনেদৰে তেওঁৰ ভিতৰতো দূষিত গুণ আৰু দোষ সোমাই পৰে। ভদ্ৰ নাৰীসকলেও যদি কুলটা আৰু দূষিত নাৰীৰ সংগ লয়, তেন্তে তেওঁলোকেও অপবিত্ৰ হৈ পৰে। লাহে লাহে তেওঁলোকৰ চৰিত্ৰও দূষিত হৈ যায়। প্ৰিয় দৰ্শক, এই চাৰিটা কাৰণৰ বাবেই বহু নাৰী ভুলপথলৈ আগবাঢ়ি যায়। তেন্তে আশা কৰিছোঁ এই কাহিনীটো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। তেন্তে আকৌ কোনো নতুন ভিডিঅ'ত নতুন জ্ঞানমূলক আলোচনা লৈ পুনৰ মিলিত হ'ম। তেন্তে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আপোনালোক সকলোকে হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ।